নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ভুল কৰিলে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ আঁচনিৰ ধন ঘূৰাই দিব লাগিব আপোনাৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। যোগ্য কৃষকেহে লাভ কৰিব কৃষক সন্মান নিধিৰ ধন। আনৰ ভূমি ভাড়ালৈ লৈ খেতি কৰিলে নাপাব ধন। 16 নম্বৰ কিস্তিৰ ধন পাবলৈ সময় হ'ল। যিসকলৰ পৰিয়ালত চিকিৎসা অভিযন্তা আছে সেইসকলে লাভ নকৰে কৃষক সন্মান নিধিৰ ধন। এই আঁচনিৰ লাভালাভ কেৱল পৰিয়ালৰ এজন সদস্যইহে লাভ কৰিব। আনৰ ভূমি ভাড়াত ৰাখি খেতি কৰিলে সেইজন কৃষকে লাভ নকৰিব ধন। কোনো পৰিয়ালৰ সদস্য অধিবক্তা হ'লেও লাভ নকৰিব কৃষক সন্মান নিধিৰ ধন। কোন কৃষকে ঘূৰাই দিব লাগিব এই ধন? যিসকলৰ পৰিয়ালৰ 2জন সদস্যই এই আঁচনিৰ সুবিধা লৈছে তেওঁ ঘূৰাই দিব লাগিব ধন। যিসকল লোক এই আঁচনিৰ বাবে যোগ্য নহয় তেওঁলোকক আঁতৰ কৰিছে চৰকাৰে। কৃষকক বান্ধি দিয়া নিয়ম উলংঘা কৰি যিসকলে ধন লাভ কৰিছে সেইসকলে ঘূৰাই দিব লাগিব ধন। কৃষক বুলি পৰিচয় দি যদি ধন লাভ কৰিছে তেনে লোকৰ বিৰুদ্ধে হ'ব আইনী ব্যৱস্থা। তাৰ উপৰিও সমস্ত কিস্তিৰ ধন ঘূৰাই দিব লাগিব চৰকাৰক। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, দেশৰ লাখ লাখ কোচিং চেণ্টাৰসমূহলৈ ডাঙৰ খবৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। কোচিং চেণ্টাৰসমূহলৈ জাৰি কৰিলে নিৰ্দেশনা। শিক্ষাৰ্থীক কোচিং দিয়াৰ সময়ত মানিব লাগিব বহুকেইটা নিয়ম। 16 বছৰৰ তলৰ শিক্ষাৰ্থীক ল'ব নোৱাৰিব কোচিং চেণ্টাৰত। 16 বছৰৰ তলৰ শিক্ষাৰ্থীক কোচিং চেণ্টাৰত পঞ্জীভূত কৰিব নোৱাৰিব। কোচিং চেণ্টাৰসমূহত সঘনাই ঘটি অহা কেতবোৰ নিৰ্দেশনাক লৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা। ভাল নম্বৰ আৰু স্থান পাবৰ বাবে বহু সময়ত কোচিং চেণ্টাৰে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ। কোচিং চেণ্টাৰসমূহে নিজৰ কোনো বিজ্ঞাপনৰ প্ৰকাশ কৰিব নোৱাৰিব। কোচিং চেণ্টাৰসমূহৰ থাকিব লাগিব নিজা ৱেবছাইট। এই ৱেবছাইটত শিক্ষকৰ অৰ্হতা, কোচিঙৰ মাচুল, হোষ্টেলৰ সা-সুবিধা আদি আপলোড কৰিব লাগিব। ভাল নম্বৰ আৰু স্থান পাবৰ বাবে শিক্ষাৰ্থীক হেঁচা প্ৰয়োগ কৰিব নোৱাৰিব। নিৰ্দেশনা ভংগ কৰা কোচিং চেণ্টাৰে 1 লাখ পৰ্যন্ত জৰিমনা ভৰিব লাগিব, অন্যথা বাতিল হ'ব কোচিং চেণ্টাৰৰ পঞ্জীয়ন। সকলো ৰাজ্য চৰকাৰে নিজ নিজ ৰাজ্যৰ কোচিং চেণ্টাৰসমূহৰ তদাৰক কৰিব লাগিব। দেশৰ শিক্ষা বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য পাবলৈ হ'লে আমাৰ ফেচবুকৰ পেজটো ফ'ল' আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব আৰু বেল বাটনটো প্ৰেছ কৰি দিব।